নৱগঠিত টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট ঢেকৰগাঁও উন্নয়ন খণ্ডৰ ৪৪ নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ এলেকাভুক্ত ৯ নং খণ্ডত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত হৈ পৰিছে। খণ্ডটোৰ ৰাইজৰ মনোনীত সদস্যৰ পদৰ প্ৰাৰ্থী ৰঞ্জিতা দাসে বহু সমৰ্থকক লগত লৈ নিজৰ প্ৰচাৰ চলোৱাৰ লগতে সৰুচৰাই যাদৱপুৰৰ প্ৰতিজন ভোটাৰ কাষলৈ গৈ নিৰ্বাচন প্ৰচাৰ পত্ৰ বিতৰণ কৰাৰ উপৰিও আগন্তুক পঞ্চায়ত নিৰ্বাচনত জয়যুক্ত কৰিবলৈ অনুৰোধ জনায়। মোৰ নাম ৰঞ্জিতা দাস, ৪৪ নং মধ্য সৰুচৰাই গাঁও পঞ্চায়তৰ পৰা ৯ নং ইউনিটৰ প্ৰাৰ্থী। আৰু মই যোৱা ৫ বছৰ খেলি গৈছোঁ। এই 5 বছৰো মোক ৰাইজে ভাল কাম কৰাৰ কাৰণে মোক আকৌ দাবী কৰি আকৌ উঠাই দিলে। আগতে সদস্য আপুনি নিৰ্বাচিত হৈছিলোঁ। ৰাইজৰ উন্নয়নৰ হকে কাম কৰিলোঁ। নিৰাপদে নিৰাময় কাম কৰাৰ কাৰণেই আকৌ মোক ৰাইজে আকৌ তুলি দিলে। আৰু সেইকাৰণে মই আগবাঢ়ি গ'লোঁ। ৰাইজৰ সমৰ্থন কেনেকুৱা পাইছিলে? মই ভালেই পাইছোঁ। এতিয়া আগতকৈ ভাল। আপোনাৰ মূল সমস্যা মানে দলৰ পৰা ৰাস্তা আৰু ঘৰ আৰু যি বস্তু আহে আৰু চৰকাৰে দিয়ে, মই আনি চবকে বিতৰণ কৰিম। ঘৰে ঘৰে মই বিলাইছোঁ। ৰাইজৰ সহায় পাইছে? ৰাইজৰ সহায় কৰাৰ কাৰণেহে মই দিব পাৰিছোঁ আৰু আগবাঢ়িব পাৰিছোঁ। অনাগত দিনসমূহৰ আপোনাৰ কাৰ্যপন্থা কেনেকুৱা ধৰণে আগবাঢ়িব? ভালে। কেনেকুৱা ৰাইজৰ উন্নয়নৰ হকে আমি কাম কৰি ৰাইজে উন্নয়নৰ হকে কাম কৰিম বুলি আগবাঢ়ি আহিছোঁ। উল্লেখযোগ্য যে ৰঞ্জিতা দাস পঞ্চায়তৰ যোৱা কাৰ্যকালৰ প্ৰাক্তন খণ্ড সদস্য আছিল। সেই সময়ত ৰাইজৰ বিভিন্ন সমস্যাসমূহ দূৰ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল প্ৰাক্তন সদস্য ৰঞ্জিতা দাসে, যাৰ পৰিপ্ৰেক্ষিতত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে পুনৰ ৰাইজে প্ৰক্ষেপ কৰি ৰঞ্জিতা দাসক জয়যুক্ত কৰিবলৈ পণ লৈছে। জয়তে আমি সেৱা জনাইছোঁ সমগ্ৰ ৰাইজক। ৰাইজৰ আশীৰ্বাদ লৈ তেৰাই আগবাঢ়িছে বিধায়ক কমিটি, পঞ্চায়তৰ অভিলাষ পূৰ্ণ কৰিম বুলি আৰু ৰাইজকো সমাধা কৰিম বুলি আগবাঢ়িছে। আমি তাৰ কৰ্ম দেখি মনত বৰ সন্তোষ। সেইকাৰণে সমূহ ৰাইজ একত্ৰিত হৈ তাক আমি আগবঢ়াই জয়যুক্ত কৰা আমাৰ ফল পাম বুলি আশা কৰিছোঁ। আগমুহূৰ্ততো ৰাইজৰ ভিতৰত দেখা গ'ল যে আগতে ৰাস্তা পদূলিটো অনেক বেছি বেয়া আছিলে। এতিয়া ধৰক তেখেত আহিব পৰা ৰাস্তা পদূলিও আগবাঢ়ি আহিলে আৰু আগন্তুক যি কৰ্মভাগ আহিব, নেক্সট ডে যেতিয়া তেওঁ আগবাঢ়ি তেওঁ আকৌ এখন চকীত বহিব পাৰিব। চকীত বহা মাত্ৰ নিশ্চয় ৰাইজৰ কাৰণে তেওঁ নিজে চিন্তা কৰিব আৰু সেইটো কাৰণ ল'বলৈ চব ৰাইজে যেন তেওঁক উঠাইছে, তাৰ এটা বিনিময় কি, যাতে ৰাইজৰ শুভ কাম কৰি তেওঁ ৰাস্তাটো ক্লিয়াৰ কৰাটো কৰ্তব্য হয়। আমি সেইটোৱে বিচাৰোঁ। উন্নয়ন হ'ব লাগে। আচলতে এটা কথা, ৰাস্তা পদূলি ভাল হ'ল, মানুহৰ হিচাপে ঘৰ হিচাপে যেনেকৈ পাব লাগে পাইছে। আৰু তাৰ বাদ বাকী নামঘৰ বা কিবা কিনি ইত্যাদি ধৰক আমাৰ শ্মশান পৰা ধৰি যি পাবলগীয়া আছে সমাজৰ ৰাইজে পাই আছে। আৰু আগন্তুক যি আহি আছে, তেখেতে যদি আগন্তুক আকৌ এই চকীখন পায়, নেক্সট ডে আকৌ তেওঁ দিবলৈ আগবাঢ়িব। নমস্কাৰ। আমাৰ ৪ নং মধ্য সৰুচৰাই ৯ নং ৱাৰ্ডৰ যিজন সদস্য প্ৰাৰ্থী উঠিছে, তেওঁ ৰাইজৰ আশীৰ্বাদ লৈ উঠিছে আৰু যোৱা 5 বছৰ দিন যি উন্নয়ন কাম কৰিলে ৰাইজে সন্তুষ্টিত হৈ তেওঁক আকৌ এবাৰ নিৰ্বাচিত কৰিছে। যাতে ৰাজহুৱা যিখিনি সমস্যা কৰিবলগীয়া আছে, নামঘৰে হওক বা ৰাস্তা পদূলি হওক, ৰাজহুৱা যিখিনি সমস্যা আৰু চৰকাৰ যিবোৰ আঁচনি তেওঁ সুচলৰ পৰা আগতো বিলাই গৈছে আৰু এতিয়াও বিলাই আহিবলৈ আগবাঢ়িছে। ৰাইজৰ আশীৰ্বাদ লৈ ৰাইজে আগবাঢ়িছে দেখি তেওঁ ওলাই আহিছে আৰু আমাৰ আশাবাদী যে চবেই তেওঁক এতিয়া আগন্তুক আগবঢ়াই দিছে সেই পঞ্চায়ত নিৰ্বাচনলৈ জিকাবৰ কাৰণে, আৰু ৰাইজে জিকাব বুলি মোৰ ফালৰ পৰা মই আশা এটা ৰাখিছোঁ। আগন্তুক যিখিনি আমাৰ ৰাজহুৱা সমস্যা আছিলে পাই পিনি আপোনাৰ 3% 2% আমাৰ তেওঁ 5 বছৰ দিন কৰিলে, ৰাইজে তাত সন্তুষ্টিত হৈছে। আৰু যিখিনি আধা আছে কৰিবলগীয়া সেইখিনি তেওঁ কৰিব পাৰিব বুলি ৰাইজে ধৰক আশা এটা ৰাখি তেওঁক উঠাইছে আৰু সেইখিনি পৰিকল্পনা বান্ধি উঠাইছে। তেওঁ আগন্তুক জিকিলে সেইখিনি কৰিব পাৰিব বুলি আমাৰ আশা এটা ৰাইজৰ ফালৰ পৰা আছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।